তো হে দোস্ত নমস্কাৰ আৰু গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ। আৰু আজি হৈছে 26 মাৰ্চ বৃহস্পতিবাৰ। তাকে ৰাতিপুৱা আকৌ ব্লগটি আৰম্ভ কৰিছোঁ। দেখি আছে আপোনালোকে অসমত বৰ্তমান কৰি আৰু কেইবাখনো ৰাজ্যত পূৰা ইলেকশ্যনৰ কুচকাৱাজ চলি আছে। কোনটো প্ৰাৰ্থীয়ে টিকেট পাইছে, কোনটো প্ৰাৰ্থীয়ে নাই পোৱা, সকলোৱে গম পাইছে কথাখিনি। আৰু কিছুমান দেশত পূৰা যুদ্ধ একদম চলি আছে। সেইখিনি দেশতো পূৰা যুদ্ধৰ কুচকাৱাজ, গোটেই একদম খেলি আমি যিদৰে শান্তিত আছোঁ ভাৰতবাসী হিচাপে, সঁচাকৈ বাংলাদেশৰ তুলনাত বহু গুণে ভাল। আৰু সকলোৱে ভালে আছে চাগে, ময়ো ভালে আছোঁ। ৰাতিপুৱা ভিডিঅ'টি বনাই আছোঁ, মানে কেইদিনমানৰ পৰা অলপ সোনকালে উঠিবলৈ চেষ্টা কৰি আছোঁ, নহ'লে দেৰি হৈ যায় প্ৰায়। আৰু যিবোৰ দেশত যুদ্ধ চলি আছে সেইবোৰ দেশৰ ছবিবোৰ দেখিলেই বহুত ভয় লগা। কাৰণ কত মানুহ মৃত্যু হৈছে, কতৰ আঘাতপ্ৰাপ্ত হৈছে, ঠিকনা নাই। মানে যুদ্ধ এটিয়ে যে মানুহৰ উপকাৰ কৰিব নোৱাৰে, সেইটো কিন্তু সঁচা কথা। বা যুদ্ধ লাগি যে আমি উপকৃত হ'ব নোৱাৰোঁ, সেইটোও সঁচা কথা। গতিকে এই যি ধৰণে যুদ্ধ চলি আছে দেশবোৰত, মানে অলপ নিন্দনীয় বিষয়। যিয়েনো কিবা সিহঁতৰ ভিতৰুৱা সমস্যা হ'ব পাৰে, কি নাজানো। আৰু কিন্তু ক্ষতিটো যথেষ্ট হৈছে দুয়োখন দেশৰে। গতিকে ইমানেই, ধন্যবাদ দেই।